Welcome to Deepra's new vlog. সকলোলৈ গুড মৰ্ণিং। আজি সকলোৱে জানে নিশ্চয় আজি হোলী। আজি সকলোলৈ হোলীৰ মৰম চেনেহ যাচিছো আৰু হোলী কোনে কোনে খেলিলে কমেণ্টত জনাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আমি আছো বৰ্তমান ভিআইপি ৰোডত আৰু ভিআইপি ৰোডত আমি চাবলৈ আহিছো যে কোনে কেনেকুৱা হোলী খেলিছে আৰু আমি একচুৱেলি এটা কামৰ কাৰণে আহিছিলোঁ। মোবাইল দুটামান বেয়া হৈছিলে, মোবাইল বেয়া হোৱাৰ কাৰণে ভাল নকৰিম বুলি ভাবিছিলোঁ, কিন্তু দোকান চালোঁ কেইখনমান বন্ধ। আপোনালোকে হোলী খেলিছে নে নাই কমেণ্টত জনাব দেই, জনাব নাপাহৰিব আৰু যোনে যোনে চেনেলটো নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি অল বেলাইকন দবাব নাপাহৰিব। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি ইয়াৰ পিছত আৰু ক'ৰবালৈ যাম, তাৰো ভিডিঅ' দেখুৱাই আছোঁ। ইয়াতে চাওকচোন কেনেকুৱা কোনে কোনে কেনেকুৱা হোলী খেলিছে চাওক, মই দেখুৱাই আছোঁ। গাইছ এয়া ভিআইপি ৰোডত ধুনীয়াকৈ ইফালে ফাকুৱাৰ দোকান, কি কি কালাৰ লাগে নানান ধৰণৰ কালাৰ আছে, বহুতে খেলি আছে গাইছ, আপোনালোকে চাব পাৰে। এইটো ভিআইপি ৰোডত আজি যিহেতু হোলীৰ কাৰণে গাড়ী বহুত কমেই দেখা গৈছে, কম চলি আছে হোলীৰ কাৰণে। ধুনীয়া ধুনীয়া ওলাইছে একদম 12 ৰঙীল কালাৰ মিক্স, ধুনীয়া ধুনীয়া এইয়া চলি তলি লগাই আছে এজনে, দাদা এজন মৰা চলি তলি ডুপ্লিকেট চলি লগাইছে। কালাৰ দোকান আমাৰ এইটো হৈছে গোৱালপাৰা টু গুৱাহাটী ৰোড অভাৰব্ৰিজ, এইটো গোৱালপাৰা টু গুৱাহাটী ৰোড। আমি নিজৰ নিজৰ ডিউটি পালন কৰি আছো ছাৰতে। গাইছ আমি এতিয়া আৰু মোবাইলৰ দোকান বিচাৰি নাথাকো, এতিয়া আমি যাবলৈ লৈছো এখন পাৰ্কলৈ, আৰু এইখন পাৰ্ক ক'ত আছে আমি আপোনালোকক জনাই আছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, পাৰ্কখনৰ কথা আমি লাহেকৈ কম। আৰু গাইছ আমি আহি পালোঁ এইখন পাৰ্ক, যোনখন পাৰ্ক আপোনালোকক কোৱা নাছিলোঁ যে ক'ত আছে। এইখন পাৰ্ক আছে মিৰ্জা পলাশবাৰী ব্ৰহ্মপুত্ৰৰ পাৰত, আৰু ইয়াতে বহুত মানুহ হয়। ধুনীয়া দৃশ্য দেখিবলৈ পোৱা গৈছে যে ব্ৰহ্মপুত্ৰৰ পাৰত আছে এইখন পাৰ্ক, ধুনীয়াকৈ সজাই মেলি ৰখা হৈছে, সৌন্দৰ্য বহুত ধুনীয়া। আৰু ইয়াতে আমি দুয়ো বন্ধুৱে খেলিলোঁ অকণমান, আৰু ইয়াত উঠি এনেকুৱা লাগিছে যে সৰুকালত ঘোঁৰাত উঠি কেনে ঘূৰি ফুৰা যেন লাগি আছে। আৰু এনেকৈ আমাৰ বন্ধুও ইফালে বহি কিনে ঘূৰিবলৈ ধৰিলে, আৰু ঘূৰি ঘূৰি শেষত এওঁৰ মাথা ঘূৰাইছিলে। তাৰপিছতে এইফালে আকৌ আমি সৰুৰ লগত মই অকণমান ধেমালি কৰি সুখ দুখৰ কথা পাতিলোঁ, আৰু লগতে মোৰ বন্ধু বিশ্বজিতে ভিডিঅ'টো শ্বুট কৰিবলৈ আৰম্ভ কৰি দিলে। আমি সুখ দুখৰ মনৰ কথা পাতিলোঁ আৰু হাঁহি মাতি থাকিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকেও সময় পালে ইয়াতে আহিব, মন বেয়া লাগিলেও আহিলে অকণমান ভাল লাগিব মনটো, যিহেতু আমি অফিচতে দিনটো থাকোঁ। আহিলে আকৌ মোৰ বন্ধুৱে সৰু ভাইটিসকলৰ ঘোঁৰাটোত উঠি খেলিবলৈ ধৰিলে। তোমাক কোনোবাই দুখ দিলেও দুখ হিচাপে মনত আঘাত কৰি নাথাকিবা, তুমি সদায় সুখী হ'বলৈ চেষ্টা কৰিবা। এদিন নিজৰ ভৰিত থিয় দি ডাঙৰ মানুহ হ'বা, তেতিয়া সকলোৱে বুজি পাব তুমি কোন। আৰু এই সকলোৱে কয় যে মানুহজন ভাল নহয়, যেতিয়া মৃত্যু হয় তেতিয়া কিয় কান্দিবলৈ কয় যে ল'ৰাজন ভাল আছিলে। এনেকুৱা মৰম নিদিবা, তুমি নিজকে ভাল মৰম দিবলৈ চেষ্টা কৰিবা। সময়ৰ সোঁত আৰু নদীৰ সোঁত একে গতিত ঘূৰে, ঠিক তেনেদৰে তুমি নিজক যত্ন কৰিবা, ৰত্ন পাবা। নিজে নাখাই আনক খুৱাবলৈ চেষ্টা কৰিবা, আনক সন্মান দিবলৈ চেষ্টা কৰিবা, মৰম চেনেহ পাবা। সকলো বস্তু টকা পইচাৰে কিনিব পাৰি, কিন্তু মৰম চেনেহ সন্মান কেতিয়াও কিনিব নোৱাৰি। আপোনালোকে কি বুজি পালে কমেণ্টত জনাব, লগতে লাইক কমেণ্ট